সাংবাদিক নির্ভীক হব লাগে, সাংবাদিক নিরপেক্ষ হব লাগে। যি নিউজ কৰিছে তোমাৰ মই ঠেং মাগি দিম। দাদা আপুনি কিয় ভুল বুজিছে মই ধৰিব পৰা নাই। আপুনি ৰেকৰ্ডিং কৰা, তুমি মিয়া হৈ মোক যিটো কৰিছা ৰেকৰ্ডিং কৰা। আপুনি কিয় তেনেকে কৈ আছে? তোমাৰ ঘৰত মই চুচৰে ৰাস্তাত আনিম, তোমালোক ৰাস্তাত আহিব লাগিব। সংবাদ মাধ্যমৰ গণতন্ত্ৰক শক্তিশালী কৰাত অত্যন্ত ডাঙৰ ভূমিকা আছে। সেইটো আপোনাৰ তোমাৰ প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। তোমাক আৰু তুলসীক প্ৰতিদিনে মোৰ পৰা বচাব নোৱাৰে। কি পৰ্যায়লৈ তোমালোকৰ লগত যাম চাবা। নহয় দাদা, হেৰি নহয়, আপুনি ভুল কিয় বুজি আছে? নজুল মোক মিয়া পলিটিক্স মোৰ লগত নকৰিবা, মিয়া পলিটিক্স মোৰ লগত নকৰিবা। ৰেকৰ্ডিং কৰা। আপুনি শুনক দাদা, দাদা ৰেকৰ্ডিং কৰা, মই কৈ আছো তোমাক। নহয়, আপুনি কিয় ভুল বুজিছে? মিয়া পলিটিক্স মোৰ লগত নকৰিবা। আপুনি অফিচত সোধক যে ভিডিঅ'টো ক'ত পাইছে। তোমাক আৰু মই তুলসীক শিকাই দিম মই এই 5 বছৰত। নহয় দাদা, আপুনি কিয় ভুল বুজি আছে? আপুনি মই পুলিচ আজিলৈকে কি হয় শিকাই দিম। ফাৰ্ষ্ট কেজুৱেলিটি হ'ল সাংবাদিকসকল, তাৰ পাছতে গণতন্ত্ৰৰ কেজুৱেলিটি হ'ব। ডেফিনেটলি গণতন্ত্ৰৰ কেজুৱেলিটি হ'ব। সংবাদ মাধ্যম যদি উইক হয় গণতন্ত্ৰ বিপদজনক হ'ব। মন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীয়ে, MLA, সাংসদে কাকো গুৰু গোসাঁই নামনা হ'ব, তেতিয়া বেয়া হৈ যাব। অফিচাৰসকলে কাকো গুৰু গোসাঁই নামনা হৈ যাব, তেতিয়া গণতন্ত্ৰৰ অৱক্ষয় হ'ব। যি নিউজ কৰিছা তোমাৰ মই ঠেং মাগি দিম। আৰু মই হেৰি কবা তুলসীক কৈ দিয়া এতিয়া সাৱধান হৈ যাবলৈ। তোমালোক তাতে মই বৰবাদ কৰি দিম। আপুনি কিয় তেনেকে কৈ আছে? তোমাৰ ঘৰত মই চুচৰে ৰাস্তাত আনিম, তোমালোক ৰাস্তাত আহিব লাগিব। শুনক দাদা, আপোনাক মই বাৰে বাৰে কৈ আছো, মই নিউজটো আপোনাক মই কৰা নাই। সেইটো নিউজ প্ৰতিদিনে বচাব তোমাক নোৱাৰে। প্ৰতিদিনত ভিডিঅ'টো মোক কৰিলেও মই কষ্ট নাপালো হয়। আইমিক কৰাৰ কাৰণে মই যিটো কষ্ট পাই আছো নহয় দাদা, আপুনি শুনক, আপোনাক তুমি তুলসীক কৈ দিবা। নহয়, মই তাত যোৱাই নাই দাদা, মিটিংখনলৈ মই যোৱা নাই। যি নিউজ কৰিছা তোমাৰ মই ঠেং মাগি দিম। মিটিঙত তুলসীকো কৈ দিবা মই জিনা হাৰাম কৰি দিম। নহয়, আপুনি মোক কিয় কৈ আছে দাদা, মই বুজি পোৱা নাই। আপোনাৰ বেয়া নাপাব দেই, মই কথাখিনি অলপ চিৰিয়াছলি কৈছো আৰু কাকো মই টাৰ্গেট কৰি পোৱা নাই। মোৰ মন্তৰৰ যিখিনি কথা, হৃদয়ৰ কথাখিনিহে কৈছো।